জানেনে আমি যিমানে ডাঙৰ হৈ আহিছোঁ এইবোৰ বস্তু একেবাৰে উপভোগ কৰিব নোপোৱা হৈছোঁ কাৰণ দিনটোলৈকে ওলাই আহোঁ গধূলি ঘৰ পাওঁ যায় আৰু গধূলি ঘৰত গৈ এইবোৰ খোৱা একেবাৰে সম্ভৱ নহয় আৰু এয়া ৰবাব টেঙা সিদিনাখন খালোঁ মানে মোৰ ভাগিনটোৱে 3 দিন ধৰি ৰবাব টেঙাটো মানে লৈ আছে কিন্তু সি কাটি দিয়া মানুহ নাছিল সেইকাৰণে মই সেইদিনাখন তাক কাটি দিলোঁ কিন্তু ৰবাব টেঙা খাব লৈহে গ'লোঁ ইহঁৰ উৎপাত দেখিছেনে একে গছত উঠিছে ক'ৰবাত গৈছে সৰু ল'ৰা ছোৱালী আৰু কি কৰিব এনেকৈও পিছে সিহঁতৰ লগত ভালে লাগে আৰু শেষত আমি ৰবাব টেঙাটো কাটি ধুনীয়াকৈ নিমখ জলকীয়া সাৰ দি কিনে সানিলোঁ আৰু ই কি কৈছে জানা নাই কলপাতখন হেনো ডাঙৰ ৰবাব টেঙাখিনি কম তাক কৈছে তুমিয়ে খোৱা মই অলপ খালেই হ'ব তুমি ইমান দিনৰ পৰা মানে এনেকৈ লৈ আছা আজি যে খাব পালা আৰু মই কিন্তু টেঙাটো বেয়া হ'ব বুলিয়ে ভাবিছিলোঁ কিন্তু তাৰ ভাগ্য ভালেই আছিল আৰু আমাৰ মৰমো স্কুলৰ পৰা আহি ৰবাব টেঙাৰ ভাগ ল'লে আজিলৈ ইমানে বাই